প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি আছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি উপস্থিত হৈছে আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। আমি তেওঁৰ পৰা পুনতে দুআষাৰ জানিব চেষ্টা কৰিম। এগৰাকী প্ৰবীণ ৰাজনীতিবিদ হিচাপে আপুনি যেহেতু আছুত আছিলে দীৰ্ঘদিন ধৰি ছাত্ৰ ৰাজনীতিৰ পৰা এই মুহূৰ্তত তেখেতক এগৰাকী প্ৰবীণ ৰাজনীতিবিদ হিচাপে আমি কেনেদৰে চাইছিলে বিগত দিন সময়ছোৱাত আৰু তেখেতক লৈ আপুনি কেনেদৰে অনুপ্ৰাণিত হয়? নহয়, এগৰাকী অতি বিচক্ষণ, দক্ষ আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত থাকিলেও এগৰাকী জাতীয়তাবাদী ৰাজনীতিবিদ আছিল। তেওঁ অসমৰ প্ৰতিটো কথাত তেওঁ এটা নতুন চিন্তাৰে চাইছিল। এগৰাকী ভিজনেৰী মানুহৰ যিটো চিন্তা, নতুন দৃষ্টিভংগীৰে ৰাজ্যখনৰ জনতাক আগবঢ়াই লৈ যোৱাৰ যিটো সপোন তেওঁৰ মাজত অসমৰ ৰাইজে দেখা পাইছে, তেওঁৰ কৰ্মৰাজিৰ মাজতো দেখা পাইছে। গতিকে বিভিন্ন ধৰণৰ কাম কাজত তেওঁ জড়িত হৈছিল, কাৰণ এনেকুৱা এটা পৰিৱেশৰ মাজেৰে তেওঁ আহিছিল, গুপ্ত হত্যাৰ সেই বিভীষিকাময় পৰিৱেশ আৰু অসমৰ ভাগি পৰা অৰ্থনীতিৰ বুনিয়াদ। গতিকে দুয়োটা বিষয় একেলগে চম্ভালাটো, সামাজিক চিন্তা বা সামাজিক পৰিৱেশ চম্ভালা আৰু অৰ্থনীতিৰ সামগ্ৰিক উন্নয়ন, দুয়োটা চম্ভালাটো বহুত কঠিন কাম আছিল। কিন্তু তেওঁ ভাগি পৰা অৰ্থনীতিতেও তেওঁ উন্নয়ন ঘটালে, এটা উন্নয়নৰ পৰিৱেশ দিলে অসমত। তাৰ লগে লগে অসমৰ যিটো সামাজিক ব্যৱস্থা, গুপ্ত হত্যাই এটা চিহ্ন ভিন্ন কৰি পেলাইছিল, সেইটোকো নতুনকৈ গঢ় দিবলৈ প্ৰয়াস কৰিলে। আৰু তাৰপিছত নতুন নতুন চিন্তা চৰ্চাৰে আগবাঢ়িলে, নতুন বিশ্ববিদ্যালয় গঢ়িলে, অতি কিছুমান সুদূৰ প্ৰসাৰী সিদ্ধান্ত, মহিলা বিশ্ববিদ্যালয়, সমবায় বিশ্ববিদ্যালয়, কাৰিকৰী বিশ্ববিদ্যালয়, চিকিৎসা বিশ্ববিদ্যালয়সমূহ একত্ৰিত কৰি এখন বিশ্ববিদ্যালয় অধীনলৈ অনা, এইবোৰ শৈক্ষিক যুগান্তকাৰী সিদ্ধান্ত, কাৰিকৰী নতুন নতুন ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন'লজি, এইবোৰ অনা, এই গোটেই কথাবোৰ খুব গুৰুত্বপূৰ্ণ। আনকি বিশ্ববিদ্যালয়সমূহলৈ অনুদান বিচাৰিলে তেওঁ একেবাৰে খোলা হাতেৰে তেওঁ দি দিয়ে, 100 কোটি টকা দিয়াৰ তেওঁৰ কোনো কৃপণালি নকৰে। অৰ্থাৎ শৈক্ষিক বিষয়সমূহত তেওঁৰ যিটো দায়বদ্ধতাৰে কাম কৰিলে, এইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। ক্ৰীড়াৰ উন্নয়ন, আন আন্তঃগাঁথনিৰ উন্নয়ন, সামাজিক ব্যৱস্থাটো সৰ্বাংগ সুন্দৰ কৰা, গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধন কৰি সৰ্বাংগ সুন্দৰ কৰা, এইবোৰ আধাৰ তেওঁৱে তৈয়াৰ কৰিছিল। আৰু অসমৰ আমি ছাত্ৰ সন্থা হিচাপে আমাৰ যিবোৰ বিষয়, অসম চুক্তি ৰূপায়ণ কৰা, অসম চুক্তিৰ আধাৰত প্ৰতিটো দফা কাৰ্যকৰী কৰা, অসম চুক্তিৰ 6 নম্বৰ দফা ক্ষিপ্ৰতাৰে কৰা, এইবোৰৰ কথাত তেওঁ গুৰুত্ব সহকাৰে লৈছিল। ত্ৰিপাক্ষিক আলোচনা কৰোৱাই দিলে। তেওঁৰ দিনতে ভাৰত বাংলাদেশ সীমান্ত চিল কৰাৰ কথা পৰিদৰ্শন হ'ল, চিল কৰিবৰ কাৰণে নতুন প্ৰযুক্তি ব্যৱহাৰৰ কথা আহিল। গতিকে এইবোৰ মই ভাবোঁ যে তেওঁৰ মনৰ মাজত থকা জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন। আপোনালোকে আছুত থকাৰ সময়ছোৱাত, ছাত্ৰ সন্থাত থকাৰ সময়ছোৱাত তেখেতক কঠোৰতকৈ কঠোৰ সমালোচনাও কৰিছিল, কিন্তু তেওঁ সেইসমূহ ধনাত্মক দৃষ্টিৰে হাঁহিমুখীয়া স্বভাৱেৰে সকলোবোৰ আচলতে তেওঁ সমাধান কৰিছিল। এইটো অতি গণতান্ত্ৰিক মানসিকতাৰ মানুহে এই কাম কৰিব পাৰে। আমি কঠোৰ সমালোচনা কৰিছিলোঁ, কাৰণ এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ এটা অংগ বা অংশ। গতিকে তেওঁ কিন্তু যোগাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছিল, তেওঁ যোগাত্মকভাৱে সমাধান সূত্ৰ উলিয়াবলৈ বিচাৰিছিল। আলোচনা বিলোচনা তেওঁৰ চিন্তাৰ প্ৰাথমিকতা আছিল। সহস্ৰ সংগ্ৰামৰ কথা বতৰাবোৰ আলোচনা, ছাত্ৰ সন্থাৰ জাতীয় বিষয়সমূহ উত্থাপন কৰোঁতে আলোচনাৰ জৰিয়তে সমাধানৰ উপায়, এইবোৰে আছিল তেওঁৰ গণতান্ত্ৰিক চেতনাৰ উদাহৰণ। মই ভাবোঁ যে তেখেতক সেইকাৰণে অসমৰ ৰাইজে ৰাজনৈতিকভাৱে এটা ধাৰাৰ অৱসান বুলি ক'ব, এটা ৰাজনৈতিক যুগ শেষ হোৱা বুলি মানুহে উপলব্ধি কৰিব। শেষত সুধিছোঁ, আপুনি তেখেতৰ সৈতে থকা কিবা স্মৃতি আছে নেকি যি মন্থন কৰিব? নহয়, আমি কেৱল মাত্ৰ আনুষ্ঠানিকভাৱেহে তেখেতক লগ পাইছিলোঁ, অনানুষ্ঠানিকভাৱে এদিনেই লগ পাইছিলোঁ। এতিয়া বৰ্তমানৰ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ভাতৃৰ বিবাহৰ সময়ত কিছু সময়ৰ কাৰণে খোৱা বোৱা কৰি থকা অৱস্থাত তেখেতক অনানুষ্ঠানিকভাৱে লগ পাইছোঁ। আৰু তেতিয়াই তেখেতৰ প্ৰতি মানুহৰ আকৰ্ষণ, জনপ্ৰিয়তা, তাত আৰু মন্ত্ৰী বহুত আছিল, অসমৰ অতি শক্তিশালী মন্ত্ৰীও তাতে উপস্থিত আছিল সেইখন বিয়াত। কিন্তু তেখেতৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণ, তেখেতে ইতিমধ্যে মুখ্যমন্ত্ৰীত্ব তেখেতৰ হেৰুৱাইছে, তাৰপিছতো তেখেতৰ প্ৰতি আকৰ্ষণ, যিটো আপোনালোকৰ ভাষাত TRP, বহুত বেছি আছিল। গতিকে মই ভাবোঁ যে সেইবোৰে তেখেতৰ মানুহৰ নিজৰ মনৰ অৱচেতন মনৰ পৰা অহা ভাল পোৱাটো, তেখেতৰ প্ৰতি শ্ৰদ্ধাটো প্ৰতিফলিত কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। তেখেতে ইতিমধ্যে মাইনছ জানুৱাৰীৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেখেতৰ পূৰ্বৰ যিসমূহ স্মৃতি সেয়া ৰোমন্থন কৰিছে। সমান্তৰালভাৱে তেখেতক এগৰাকী প্ৰবীণ ৰাজনীতিবিদ হিচাপে তেওঁ কেনেদৰে চাইছিলে, এই সকলোখিনি তেওঁ আমাৰ আগত জনাবলৈ চেষ্টা কৰিলে।